1 লাখ দিলে হ'ব হৈ যাব 1 লাখ দিলে আপুনি জিতো লৈ যাব পাৰিব আপোনাৰ হাতত 1 লাখ টকা থাকিলে আপুনি যদি ভাবিছে যে কমাৰ্চিয়েল গাড়ী ল'ম আপুনি এখন ল'ব পাৰে মানে 1 লাখ টকা কৈছে কিন্তু আপোনাক 80,000 টকা হলো কৰাই দিব একদম নতুন হৈ আছে একদম নতুন হৈ আছে আপুনি 4 লাখ টকা দিলে আপুনি এখন লৈ যাব পাৰিব যদি আপোনাক কমাৰ্চিয়েলত আপোনাক সেকেন্ড হ্যান্ড গাড়ী লাগে তেন্তে আপুনি এতিয়া চিন্তা কৰিব নালাগে দেখা পাইছে ষ্টকত গাড়ী কিমান আছে একদম জিটোৰ পৰা আৰম্ভ কৰি এফালে দেখা পাইছে কিমান গাড়ী ষ্টকত আছে কমাৰ্চিয়েল গাড়ী সেকেন্ড হ্যান্ড কমাৰ্চিয়েল গাড়ী যদি প্যাসেঞ্জাৰ গাড়ী লাগে প্যাসেঞ্জাৰ গাড়ী আছে যদি আপোনাক 12 চকা গাড়ী লাগে 6 চকা গাড়ী লাগে আপোনাৰ যিমান চকা গাড়ী লাগে আছে মানে কমাৰ্চিয়েল গাড়ীৰ ইয়াৰ ভান্ডাৰ বুলি ক'ব লাগিব ভাল ভাল গাড়ী ৰখাই থোৱা হৈছে আৰু এইখন ডিলাৰ আছে আমাৰ গুৱাহাটীৰ লখৰাত আছে আৰু গুগল মেপত আপুনি ইয়াৰ এড্ৰেছটো পাই যাব গুগল মেপত আপুনি সাৰ্চ কৰিলে ইয়াত দেখুৱাই দিব ইয়াৰ লোকেশন দেখুৱাই দিব গাড়ী ভাল ভাল ৰখা হৈছে ফাইনান্সৰ সুবিধা আছে কিন্তু এক্সচেঞ্জৰ সুবিধা নাই অল আসাম ফাইনান্স হৈ যাব ফাইনান্সত যদি গাড়ী এখন ল'ম বুলি ভাবিছে আপুনি 1 লাখ টকা লৈ আহিলেও সৰু গাড়ী আপুনি ফাইনান্স কৰি লৈ যাব পাৰিব আৰু ডাঙৰ গাড়ী 16 চকা আপুনি 12 চকা 10 চকা গাড়ী যদি ল'ব আছে আপুনি 5 পৰা 6-7 লাখ টকা ডাউন পেমেন্ট দিও গাড়ী লৈ যাব পাৰে মানে গাড়ী কম দামত পাই যাব আৰু কম ডাউন পেমেন্টত ইয়াৰ পৰা গাড়ী উলাই লৈ যাব পাৰিব গতিকে বেছি দেৰি নকৰো আমাৰ ভিডিঅ'লৈ আগবাঢ়ো ইয়াৰ প্ৰপাৰ এড্ৰেছটো আমাৰ এখন ডিলাৰৰ দাদাক খুধু যে ইয়াৰ প্ৰপাৰ এড্ৰেছটো কি হয় কি সুবিধা ৰাখিছে আমাৰ ভিডিঅ' চাইলে কি সুবিধা লাভ কৰিব গতিকে বেছি দেৰি নকৰো স্ক্ৰীনত নাম্বাৰ দিয়া আছে গাড়ী ভাল লগাৰ লগে লগে আপুনি কন্টেক্ট কৰি ইয়ালৈ আহিব পাৰে নমস্কাৰ মই এতিয়া আছো আমাৰ গুৱাহাটীৰ লখৰাত থকা এছএছ মটৰছত আৰু মোৰ লগত আছে আমাৰ ভৱেশ দা নমস্কাৰ ভালে আছে হয় আমাৰ ডিলাৰলৈ স্বাগতম হয় আজি প্ৰথমবাৰ আহিছো আমাৰ গুৱাহাটীত আমাৰ এছএছ মটৰছত আজি প্ৰথমবাৰ আহিছো ইয়াত দেখা পাইছে হিউজ ষ্টক আপুনি গাড়ীৰ ইয়াত মেলা ক'ব পাৰে ইমান বেছি ষ্টকত গাড়ী আছে কমাৰ্চিয়েল গাড়ী বিশেষকৈ কমাৰ্চিয়েল গাড়ী পোৱা যায় কমাৰ্চিয়েলে পায় ন তো সৰু গাড়ী সকলোবোৰ আছে ন সৰু ডাঙৰ সকলোবোৰ আছে তো ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনান্সৰ সুবিধা আছে নাই ফাইনান্স হ'ব ৰিফাইনেন্স অল অসমত হ'ব কিন্তু এক্সচেঞ্জ নহ'ব ন তো ইয়াত ভিডিঅ' প্ৰথমতে কৈ দিছো ইয়াত এক্সচেঞ্জ নহ'ব আপুনি ইয়াত ৰিফাইনেন্সত অল আসাম ৰিফাইনেন্স কৰি গাড়ী এখন লৈ যাব পাৰিব আপোনাৰ সপোনৰ বাহনখন যদি আপুনি ভাবিছে এখন কমাৰ্চিয়েল গাড়ী লৈ পেলাই আপোনাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিম কিবা নিজৰ কামত লগাম বা ভাড়াত দিম তেন্তে আপুনি ফাইনান্সত ইয়াৰ পৰা গাড়ী লৈ যাব পাৰে অল আসাম যিকোনো প্ৰান্তৰ পৰা আহিব পাৰে আমাৰ গুৱাহাটীৰ লখৰাত আৰু ইয়াৰ পৰা আপুনি গাড়ী এখন লৈ যাব পাৰে তো ইয়াৰ প্ৰপাৰ এড্ৰেছটো আমাৰ ভিউৱাৰ্ছক জনাই দিব যোনটো প্ৰপাৰ এড্ৰেছ হয় যাতে ইয়াত আহিলে আমাৰ ভিউৱাৰ্ছৰ অসুবিধা নহয় হয় আমাৰ এড্ৰেছটো আছে গুৱাহাটী লখৰাত লালংগাঁও ইণ্টাৰনেশ্যনেল যদি এনপি স্কুল আছে তাৰ সন্মুখত হয় আৰু গুগল মেপতো মাৰিব এছএছ মটৰ পাই যাব হয় আপুনি গুগল মেপত মাৰিব এছএছ মটৰছ বুলি ইয়াত লোকেশন আছে যদি ইয়ালৈ লখৰাত আহি কিবা অসুবিধা হৈছে পোৱা নাই বিচাৰি ফোন কৰক স্ক্ৰীনত নাম্বাৰ দিয়া আছে ফোন কৰিলে আপোনাক ইয়াত পিক আপ কৰি আপোনাক ইয়ালৈ লৈ অহা হ'ব আৰু আপোনাৰ সপোনৰ বাহনখন ইয়াৰ পৰা লৈ যাব পাৰিব গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো আজি মই প্ৰথমতে সুধি দিওঁ একদম সৰ্বনিম্ন কিমানত দিব গাড়ী আছে 2 লাখৰ পৰা আছে 2 লাখৰ পৰা মানে 2 লাখৰ পৰা আপুনি কমাৰ্চিয়েল গাড়ী পাই যাব গতিকে আগবাঢ়ো ভিডিঅ'লৈ প্ৰথম গাড়ী কোনখন দেখাব আমাক প্ৰথম গাড়ীখন কেঁচুপা গাড়ী দেখাইছো এখন 2022 গাড়ী হয় পেট্ৰল ভাৰ্চনৰ গাড়ী হয় এখনৰ দামটো আছে 3,60,000 টকা 3,60,000 2022 সুপাৰ গাড়ী পেট্ৰল ভাৰ্চনৰ গাড়ী হয় পেট্ৰল হয় 3,60,000 টকা আস্কিং আছে আৰু আহিলে কিবা নেগোচিয়েবল হ'ব হৈ যাব অন টেবল কথা পাতিলে নিশ্চয় হৈ যাব গাড়ীটো একদম জেনুইন গাড়ী আছে একদম জেনুইন আছে তো গাড়ী আছে ফাৰ্ষ্ট অনাৰ গাড়ী ন তো গাড়ী ল'বলৈ আহিলে আপুনি টেষ্ট ড্ৰাইভ ল'ব ভালকে চলাই মিলি চাব টেষ্ট ড্ৰাইভ ভাল মেকানিক লৈ আহিব তেজা কৰিব পাৰিব তো এইখন আপুনি ফাইনান্সত যদি দিয়ে কিমান দিব লাগিব ফাইনান্সত ডাউন পেমেন্ট 1,30,000 টকা দিব লাগিব 1 লাখ 1,30,000 1,30,000 যদি তেখেতৰ প্ৰফাইল ভাল হয় ন 1 লাখ দিলে হৈ যাব যদি প্ৰফাইল ভাল আছে 1 লাখ দিলে আপুনি ওলাই লৈ যাব পাৰিব সুপাৰ গাড়ী নেক্সট আনফালে আছে এখন যেটো 2023 হয় পেট্ৰল ভাৰ্চনৰ গাড়ী এখনৰ দামটো আছে 2,90,000 টকা 2,90,000 হয় পেট্ৰল ভাৰ্চনৰ গাড়ী হয় ফাইনান্স হ'ব ফাইনান্স হৈ যাব 1 লাখ দিলে হ'ব হৈ যাব 1 লাখ দিলে আপুনি জিতো লৈ যাব পাৰিব পেট্ৰল ন হয় পেট্ৰল ভাৰ্চনৰ গাড়ী আৰু এখন আছে ইন্ট্ৰা V10 এখন ডিজেল ভাৰ্চনৰ গাড়ী 2021 হয় এখনৰ দামটো আছে 3,30,000 3,30,000 টকা 3,30,000 হয় মাত্ৰ 3,30,000 টকাত আপুনি ইন্ট্ৰা V10 লৈ যাব পাৰিব এছএছ মটৰছ গুৱাহাটীৰ পৰা আৰু ফাইনান্সত কিমান লৈ আহিব লাগিব ফাইনান্সত মোটামুটি 1.5 লাখ টকা লাগিব এখন 1.5 লাখ এখন কিমান চলিছে এটা আইডিয়া পাম নে সেইটো পাহৰি থাকিল ন সেইটো আৰু বহুত গাড়ী আছে মনত ৰাখিব সম্ভৱ নহয় আহিলে আপুনি গম পাব কিমান চলিছে বা ফোন কৰিলে আপোনাক ডিটেইলছ জনাই দিব হয় এখন ফাইনান্সত 1 লাখ দিলে ওলাব এটো চাব লাগিব প্রোফাইল ভালো হলে ওলাই দিম প্রোফাইল ভাল হলে 1 লাখত আপুনি ইন্ট্রা V10 লৈ যাব পাৰিব আছে এসি গোল্ড এখন 2023 হয় এসি গোল্ড পেট্রল ভার্সনৰ গাড়ী
এখন দি আছো 2,90,000 টকা 2,90,000 হয় 2000 কিমানৰ মডেল 23 2023 গাড়ী আপুনি 2,90,000 হয় 2,90,000 অল পেপাৰ আপডেট একদম আপডেট হয় মানে আপুনি ডকুমেন্টেশন নিজে কৰিব নালাগে হয় অল ডকুমেন্টেশন ইনক্লুডিং ডকুমেন্টেশন আপুনি 2,90,000 টকা পাই যাচ্ছে অন টেবলত আহিলে আৰু কিবা নেগোশিয়েট কৰিব হয় 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 আৰু ফাইনান্সত এখন কিমান দিব লাগিব ফাইনান্সত এখন 1 লাখ টকা দিলে হৈ যাব 1 লাখ আপোনাৰ হাতত 1 লাখ টকা থাকিলে আপুনি যদি ভাবিছে যে কমাৰ্চিয়েল গাড়ী লম আপুনি এখন ল'ব পাৰে এসি গোল্ড 1 লাখ টকা ডাউন পেমেন্ট দি আপুনি 2,90,000 টকা এখন আস্কিং আছে আস্কিং কথা বলে হৈ যাব আৰু যদি BS4 যদি এসি গোল্ড লাগে BS4 ইঞ্জিনত 2019 গাড়ী এখনৰ দামটো আছে 2,50,000 2,50,000 2,50,000 পাব অল পেপাৰ আপডেট কৰি ফাইনান্সৰ এভেইলেবল আছে কিমান মডেল কৈছে 2019 গাড়ী 2019 গাড়ী হয় BS4 ইঞ্জিন মানে কোনো ইলেক্ট্ৰিক ভাজল নাই হয় গাড়ী দেখা পাইছে কালাৰটো আপুনি দেখা পাইছে কিমান ধুনিয়া কালাৰ হৈ আছে জেনুইন কালাৰ একদম অৰিজিনাল পেইণ্টত আছে অৰিজিনাল পেইণ্টত আছে গাড়ী বিৰাট ধুনিয়া কন্ডিশনৰ হৈ আছে আৰু গাড়ীখন কিমান কৈছে আস্কিংটো 250 আছে 2,50,000 টকা 2,50,000 মানে 2.5 লাখ টকাত আপুনি এখন এসি গোল্ড লৈ যাব পাৰিব একদম অৰিজিনাল গাড়ী হয় অৰিজিনাল BS4 ইঞ্জিনত BS4 হয় এখন ফাইনান্স হ'ব হৈ যাব ফাইনান্স কিমান দিব লাগিব ফাইনান্স তো 1 লাখ টকা হৈছো 1 লাখ অলপ 80,000 হলে মই পাইলি মানে 1 লাখ টকা কৈছে কিন্তু আপোনাক 80,000 টকা হলো কৰাই দিব যদি আপোনাৰ সিভিল ভাল থাকে আপুনি কম দামতো আপুনি ডাউন পেমেন্ট দি পেলাই আপুনি এখন গাড়ী লৈ যাব পাৰে হয় এখন আছে হয় এখন আছে ডিজেল ভাৰ্চনত মেগা এক্সেল 2019 গাড়ী এখনৰ প্ৰাইসটো আছে 250 2,50,000 2,50,000 এসি মেগা এক্সেল এখন দীঘল আছে মেগা এক্সেল অৰিজিনাল মিটাৰ গাড়ী ন যেনেকা দেখা পাইছে জি আছে অৰিজিনাল আছে জি আছে অৰিজিনাল ইয়াত আপোনাক ৰিপেইণ্ট কৰি দিয়া হোৱা নাই যদি আপোনাক লাগে আৰু গাড়ী লেতেৰা হৈ আছে একচুয়ালি আপুনি কালাৰ বেয়া হোৱা নাই এটো লেতেৰা হৈ আছে সাৰ্ভিসিং কৰি আছে ডেলিভাৰী সময়ত সাৰ্ভিসিং কৰাই দিব আপুনি যদি ল'ব আপুনি ইয়া ভালকে সাৰ্ভিসিং কৰাই আপোনাক হ্যান্ডওভাৰ কৰা হ'ব এখন হয় আনফালে আছে 2024 ৰ এসি HT প্লাস ডিজেল ভাৰ্চনৰ গাড়ী হয় 2024 চনৰ এখন দামটো আছে 3,90,000 টকা 3,90,000 3,90,000 হয় এসি HT প্লাস হয় 24 হয় জেনুইন পেইন্ট একদম জেনুইন লাগে গাড়ী কুটা কি জেনুইন আছে সিটৰ কভাৰ চাওক ইটো পলিশন ধোৱাই নাই সিট কভাৰ আপুনি দেখা পাইছে সিট কভাৰত এতিয়ালৈকে প্লাষ্টিক লাগি আছে মানে গাড়ী কিমান কম দিন হৈছে কিমান ভাল কন্ডিশনৰ হৈ আছে লাইট চালে গম পাব কিমান জিলিকি আছে আৰু নেক্সট শোৰুম কন্ডিশন আৰু হয় কিমান কৈছে আস্কিংটো আজকে 390 ন 3,90,000 আস্কিং আছে আৰু অন টেবলত নেগোশিয়েবল কৰিব দাদা ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত এটো আপোনাৰ মই 1.5 লাখ কৈছো 1.5 লাখ কমাই দিম 1.5 লাখত কৈছে কিন্তু আপোনাক আৰু কমাই দিব 1.5 লাখৰ পৰা কমত আপুনি এখন গাড়ী এসি HT প্লাস লৈ যাব পাৰিব এখন হয় যদি মেজিক প্যাসেঞ্জাৰ লাগে এখন 2022 ৰ হয় এখনৰ দামটো আছে 4 লাখ টকা 4 লাখ টকাৰ অল পেপাৰ আপডেট কৰি আছো 4 লাখ হয় মেজিক প্যাসেঞ্জাৰ হয় এখন গাড়ীটো আছে 2022 ৰ গাড়ী 2022 ৰ গাড়ী মেজিক যদি আপুনি ভাবে যে কমাৰ্শিয়াল মানে আপুনি ভাড়া মাৰাত ইউজ কৰিব মেজিক লাগে গুৱাহাটীতে ইউজ কৰিব বা বেলেগ জিলাত ইউজ কৰিব আপুনি লৈ যাব পাৰিব কিমান কৈছিল আস্কিংটো 4 লাখ টকা 4 লাখ টকা 4 লাখ টকা এখন আস্কিং আছে অন টেবল বহিলে দাদা নেগোশিয়েবল কৰিব এখন আছে নেক্সট আইছে এখন আছে মহিন্দ্ৰা সুপ্ৰ হয় প্যাসেঞ্জাৰ ভান হয় এখন প্যাসেঞ্জাৰ হয় 2022 ৰ গাড়ী এখনৰ দামটো আছে 390 হয় 3,90,000 3,90,000 পাই আছে 2022 ৰ সুপ্ৰ প্যাসেঞ্জাৰ ভান হয় গ্লাছখন ভাঙা আছে অৰিজিনাল গ্লাছ আছে মই লগাই দিম যে ডেলিভাৰী হ'ব তো আপোনাক লগাই দিয়া হ'ব দেখা পাইছে গ্লাছ ডেলিভাৰী হ'ব লগাই দিয়া হ'ব আপুনি যেতিয়া ল'ব আহিব নতুন গ্লাছ লগাই দিয়া হ'ব এখন কিমান 390 কৈছে নি 390 3,90,000 আস্কিং পাই যায় অন টেবল কথা দিলে মই নেগোশিয়েবল কৰাই দিম অলপ নেগোশিয়েবল কৰাই দিব হয় ফাইনান্সত 1 লাখ দিলে ওলাব 1 লাখ ন 1.5 লাখ দিব লাগিব দাদা 1.5 লাখ দিলে আপুনি এখন লৈ যাব পাৰিব হয় প্যাসেঞ্জাৰ হয় ইউজ কৰিব পাৰিব আপোনাৰ কমাৰ্শিয়াল কামত ইউজ কৰিব পাৰিব নেক্সট হয় আনফালে এখন মেজিক প্যাসেঞ্জাৰ 2022 ৰ গাড়ী হয় এখানে আছে 3,90,000 টকা 3,90,000 দেখুৱা নাই এনেকা কমাৰ্শিয়াল গাড়ী এনেকা প্যাসেঞ্জাৰ মই কমাৰ্শিয়াল গাড়ী দেখুৱা নাই প্ৰথম দেখাই আছো আৰু ভাল দেখা পাইছে মেজিক আছে সুপ্ৰ আছে আৰু মেজিক এক্সপ্ৰেছ আছে হা আপুনি এখন একদম নতুন কন্ডিশন হৈ আছে নতুন কন্ডিশন একদম নতুন কন্ডিশন হৈ আছে দেখা পাইছে কালাৰ একদম নতুন কন্ডিশনৰ গাড়ী কিমানৰ মডেল হয় এখন 22 ৰ গাড়ী কিন্তু আপোনাৰ 22 ৰ গাড়ী হয় কালাৰ অৰিজিনাল পেইণ্টত আছে অৰিজিনাল আছে হয় গাড়ী অৰিজিনাল আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় ফাইনান্স হৈ যাব কিমান দিব লাগিব গাড়ীখনৰ দামটো 3,90,000 টকা 3,90,000 এখনৰ আস্কিং ৰাখিছে আৰু ফাইনান্স হৈ যাব 1.5 লাখ মান দিব লাগিব ফাইনান্স 1.5 লাখ টকা দাম পেমেন্ট দিলে আপুনি ওলাই যাব
1.5 লাখ মান ডাউন পেমেন্ট দিলে আপুনি এখন লৈ যাব পাৰে হয় ঠিক আছে আৰু কিবা আমাৰ ভিডিও চাই আহিলে কিবা হয় হৈ যাব যদি আপোনাৰ ভিডিও স্ক্ৰিনশ্বট দিয়ে নহয় এটা আৰু নিগেচন হৈ যাব হয় মানে আপুনি ভিডিও চাই আহিলে আগতীয়াকৈ ক'ব দাদাক এই ভিডিও চাই আহিব হয় আপোনাক নিশ্চয় নেগোশিয়েবল কৰিব কিন্তু আমাৰ ভিডিওৰ পৰা চাই আহিলে নেগোশিয়েবল দাদা কৰিব আৰু আছে ইন্ট্ৰা V30 এখন আছে 2023 ৰ গাড়ী 23 ৰ এখনৰ দামটো আছে 5,60,000 টকা 5,60,000 টকা এখন 5,60,000 টকা ইন্ট্ৰা V30 আৰু কালাৰ আপুনি দেখা পাইছে ধুনিয়া কালাৰ হৈ আছে একদম গোটে গাড়ীখন জেনুইন আছে গোটে গাড়ীখন জেনুইন একদম কালাৰ কত দাগি এটা নাই কত নগৰ ৰেজিষ্ট্ৰেচন হয় আৰু গাড়ীৰ কন্ডিশন চাব পাৰে একদম আপুনি গাড়ীৰ লাইট দেখা পালে গম পাব যে গাড়ীখন আপুনি জাস্ট একবাৰ ডিলাৰ ভিজিট কৰিলে গম পাব হয় কি গাড়ী আছে কন্ডিশনৰ গাড়ী হয় আৰু বডিও ধুনিয়াকে বনোৱা আছে একদম টায়াৰ দেখা পাইছে টায়াৰো নতুন হৈ আছে বেছি চলা নাই গাড়ীখন ন চলা নাই হয় কম চলা গাড়ী যদি গাড়ী চাই আছে ভিডিওত ভাল লাগিছে কন্টাক্ট নাম্বাৰ স্ক্ৰিনত দিয়া আছে কল কৰি আপুনি এখন গাড়ী লবলৈ আহিব পাৰে ইন্ট্ৰা V30 5 লাখ কিমান হয় এই 5,60,000 টকা আছে গাড়ীৰ দাম 5,60,000 টকা 23 ৰ গাড়ী 23 ৰ গাড়ী হয় এখনৰ ডাউন পেমেন্ট দিব লাগিব আপোনাৰ 1,80,000 1.5 লাখ টকা দিব লাগিব 1.5 লাখৰ পৰা 1,80,000 মানে 180,000 লৈকে আপুনি ডাউন পেমেন্ট দি এখন ইন্ট্ৰা V30 লৈ যাব পাৰে ধুনিয়া কন্ডিশনৰ গাড়ী লবলৈ আহিব পাৰে নেক্সট ইন্ট্ৰা V50 হয় এখন আছে 2000 আপোনাৰ 22 ৰ গাড়ী এখনৰ দামটো আছে 6,10,000 টকা গাড়ী কন্ডিশন দেখা পাইছে ভিডিওত যেনেকুৱা দেখা পাইছে পুৰা হাই বডি বনোৱা আছে ধুনিয়াকে বডি বনোৱা আছে একদম উখকে বনোৱা আছে আৰু গাড়ী কন্ডিশন আপুনি দেখাই পাইছে ভিডিওত একদম জেনুইন গাড়ী আহিলেও সেম পাব গাড়ী হয় যদি কিবা থাকে কাম কৰাই দিম কোনোবা নিবিচাৰে যে বেয়া গাড়ী এখন ডিলাৰৰ পৰা লৈ যাও গতিকে আপুনি 100% চেক কৰি গাড়ী লৈ যাব 100% চেক কৰি গাড়ী দি দিম মই গাড়ী আপুনি ফুল সাৰ্ভিস কৰি সাৰ্ভিসিং কৰি গাড়ী লৈ যাব পাৰিব নেক্সট আনফলে আছে ইন্ডিয়া এখন V50 2022 ৰ হয় এখনৰ দামটো আছে 6,10,000 টকা 6,10,000 এখন 6,10,000 টকা ইন্ট্ৰা V50 আছে তিনিখন আছে একেলগে তিনিখন আছে তিনিখনৰ সেম ইয়াৰ সেম দাম সেম ইয়াৰ নেকি সেম ইয়াৰ দেখা পাইছে ইন্ট্ৰা V50 তিনিখন আছে হয় আৰু তিনিখন কিমানৰ মডেল কৈছে 22 ৰ গাড়ী হয় 22 ৰ মডেল হয় তিনিখন গাড়ী 2022 ৰ মডেল আৰু বেলেগ বেলেগ কালাৰ হয় আৰু এটো অলপ বেছি নতুন হৈ আছে আৰু দেখা লাগিছে আৰু বাকি এটা ধুনিয়াই হৈ আছে কিন্তু হেতু মানে কম্পাৰেটিভলি এটো অলপ বেছি দাম কিমান সেম নেকি সেম কিমান সেম 6,10,000 টকা 6,10,000 টকা 11 EC 11 তিনিখন গাড়ী আপুনি 6,10,000 টকা আস্কিং প্ৰাইজত লৈ যাব পাৰিব মানে 6,10,000 টকা এখনো 6,10,000 টকা এখনো 6,10,000 টকা আৰু আহিলে নিশ্চয় নেগোশিয়েবল কৰিব আৰু ফাইনান্সটো হ'বই আৰু হৈ যাব 100% ফাইনান্স কৰি দিম মই এখন আৰু এখন আছে ইন্ট্ৰা V30 2022 ৰ হয় এখনৰ দামটো আছে 5,50,000 টকা 5,50,000 এখন V30 দেখা পাইছে হোৱাইট কালাৰত আছে খুবই ধুনিয়া কালাৰত আছে একদম জেনুইন পেইন্টত আছে ন জেনুইন পেইন্টত আছে কিমান কৈছে আস্কিংটো 5,50,000 5,50,000 এখন আপুনি 5,50,000 টকাত লৈ যাব পাৰিব হয় আনফলে আছে এখন DI EX হয় 2018 গাড়ী এখন কিন্তু আপোনাৰ পেপাৰ ফেল আছে হয় পেপাৰ ফেল আছে এখন দামো কম আছে মাত্ৰ 2 লাখ টকা 2 লাখ টকা 2 লাখ টকা পেপাৰ ফেল আছে যদি পেপাৰ বনাব বিচাৰে কাস্টমাৰ বনাব পাৰিব কাস্টমাৰ আপোনালোকে বনাই দিয়ে বনালে এটো খসাটো দিব লাগিব এখন DI EX হয় BS4 ইঞ্জিনত এখন 2019 ৰ গাড়ী এখনৰ দামটো অল পেপাৰ আপডেট আছে 3,50,000 টকা 3,50,000 অল পেপাৰ আপডেট কৰি 3,50,000 লগৰ নাম্বাৰ আছে হয় বডি ধুনিয়াকে বনোৱা আছে হয় একদম হাইটেক বডি বনাইছে পুৰা নগৰৰে গাড়ী হয় হয় গাড়ী ধুনিয়া কন্ডিশনৰ গাড়ী কিমান কৈছে আস্কিংটো 3,50,000 ডকুমেন্টটো আপডেট আছে এখন সব আপডেট আছে এখনৰ অল ডকুমেন্টেশন আপডেট আছে আৰু যি ট্ৰান্সফাৰ আছে তেওঁলোকে কৰি দিব সব কৰি দিম 3 লাখ কিমান কৈছে 3,50,000 টকা এখন আপুনি 3,50,000 লৈ যাব পাৰিব আৰু এখনো এই সেম দাম 2019 হয় DI EX BS4 ইঞ্জিনত এখনৰ দামটো আছে 350 3,50,000 এখনো 3,50,000 টকা টায়োটা হয় ইউডা 2.0 2023 ৰ হয় এখন একদম ব্ৰেন্ড নিউ কন্ডিশনৰ গাড়ী আছে এখন হয় এখনৰ দামটো আছে 7,50,000 টকা 7,50,000 টকা 23 ৰ হয় ইউডা 2.0 একদম নতুন হৈ আছে একদম নতুন হৈ আছে আপুনি যোদ্ধা 2.0 বা 2.0 ক'ব পাৰে একদম নতুন কন্ডিশনৰ গাড়ী হয় এখন আছে আপোনাৰ ইউডা ডাবল কেবিন এখন ডাবল কেবিন কিন্তু 4x4 নহয় অকল সিঙ্গল ডাবল কেবিন হয় কিন্তু 4x4 নহয় যোদ্ধা অকল ডাবল কেবিন হয় 4x4 নহয় নতুন হৈ আছে গাড়ী কিমান মডেল এখন 23 ৰ গাড়ী 23 ৰ মডেল কিন্তু 24 ৰ জান লাগিছে আৰু একদম কম চলা গাইছে বডি সব একদম হেৰি বঢ়িয়া হৈছে ধুনিয়া কন্ডিশনৰ গাড়ী একদম দেখা পাইছে গাড়ী একদম জেনুইন পেইন্টত আছে নতুন হৈ আছে গাড়ী আপুনি ইয়াত আহিলে গম পাব গাড়ী চাই কন্ডিশন ধুনিয়া কন্ডিশনৰ গাড়ী এক ডাবল কেবিন হয় কিমান এখনৰ প্ৰাইসটো আছে আপোনাৰ 750
এখনৰ প্ৰাইস আপোনাৰ 7,50,000 ৰাখিছে আৰু অন টেবল বহিলে নেগোশিয়েবল এটা কৰিব হয় এখন আছে 4x4 ইউধা 4x4 ন 2022 হয় সিঙ্গেল কেবিন ন সিঙ্গেল কেবিন 4x4 ইউধা আপোনাৰ 22 হয় এখনৰ প্ৰাইসটো আছে 5,50,000 550 আনফালে এখন আছে আপোনাৰ BS4 2018 গাড়ী হয় হয় এখনৰ প্ৰাইসটো আছে 3,50,000 টকা 3,50,000 ন হয় 2020 EX হয় 3,50,000 কৈছে ন 3,50,000 টকা এখন কিমান নম্বৰটা কৈছিলে এটো 2018 হয় 2018 গাড়ী 3,50,000 আস্কিং আছে নেগোশিয়েবল হ'ব ধুনিয়া কন্ডিশনৰ গাড়ী আৰু এখন ফাইনান্স হ'ব হৈ যাব ফাইনান্স কৰি কিমান দিব লাগিব এইখন আপোনাৰ 1.5 লাখ 2 লাখ 2 লাখ টকা ন 1.5 দিলে হৈ যাব 1.5 লাখ টকা মান দিলে আপুনি এখন ফাইনান্স কৰি ল'ব পাৰিব বলেৰো পিকআপ আছে এখন হয় বলেৰো পিকআপ এখন 4x4 বলেৰো পিকআপ এখন 4x4 এখন আপোনাৰ 22 লাষ্ট 22 লাষ্ট বুলি ক'ব পাৰি আপুনি ৰেজিষ্ট্ৰেচন হয় 23 ন 23 হৈছে ফাৰ্স্ট 23 গাড়ী হয় ক'ব পাৰে আপুনি আৰু গাড়ী কালাৰ একদম পুৰা লুক চাওক না বডি চাওক একদম মালে লুট কৰা আজিলৈকে বডিটো বডিটো হাই লুট বডিটো হয় গাড়ীত মানে আজিলৈকে মালে লুট কৰা হোৱা নাই আৰু গাড়ীখন পাৱাৰ ষ্টিয়াৰিং আপুনি কিমানত দিব এখন হয় এখনৰ দি আছো 7,70,000 টকা 750 770 7,70,000 টকা মানে 770 ত আপুনি এখন লৈ যাব পাৰিব আৰু নেগোশিয়েবল এটা কৰিব আহি হয় দিম দাম পেমেন্ট আপোনাৰ এখন গাড়ীতে নেগোশিয়েবল কৰিব হয় 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 দিম হয় ডিপি ডিপি দিব লাগিব আপোনাৰ 2.5 লাখ বা 2 লাখৰ ভিতৰত 2 লাখ 2.5 লাখ টকা দিলে আপুনি এখন গাড়ী ওলাই লৈ যাব পাৰিব ন আৰু এখন আছে হয় এখন আছে বলেৰো মেক্সি ট্ৰাক 2021 ৰ গাড়ী হয় এখনো অল পেপাৰ আপডেট কৰি দিছো 5,50,000 টকা 5,50,000 ন 2021 ৰ এটা মেক্সি ট্ৰাক হয় বলেৰো মেক্সি ট্ৰাক বলেৰো মেক্সি ট্ৰাক হয় কিমান কৈছে 5,50,000 টকা 2021 ৰ গাড়ী মানে 5,50,000 টকা এখন আস্কিং আছে আৰু নেগোশিয়েবল এটা কৰিব আহিলে হয় আৰু ফাইনান্স হ'ব হৈ যাব ফাইনান্স হৈ যাব কিমান দিব লাগিব 2 লাখ 2 লাখ দিলে হৈ যাব 2 লাখ টকা দিলে আপুনি এখন বলেৰো মেক্সি ট্ৰাক লৈ যাব পাৰে আৰু এখন আছে বলেৰো পিকআপ হয় বলেৰো 1.7 এক্সট্ৰা লং 1.7 এক্সট্ৰা লং হয় এটা 4x4 নহয় এখন এক্সট্ৰা লং বলেৰো পিকআপ এক্সট্ৰা লং 2022 ৰ গাড়ী হয় এখনৰ প্ৰাইসটো আছে 7,60,000 টকা এতিয়া বহুতে বিচাৰে ডাঙৰ গাড়ী বহু কেইখন আছে দেখা পাইছে ডাম্পাৰ এখন দেখাব হয় এখন আছে 10 চকা হয় আপোনাৰ লিলেনৰ হয় 28-25 এখন 2022 ৰ গাড়ী এখন দামটো আছে 31 লাখ 31 লাখ ন 31 লাখ দি আছে এখন গাড়ী 10 চকা গাড়ী হয় সব টায়ার সব টায়ার একদম নতুন টায়ার লগোৱা নতুন টায়ার লগোৱা আছে একদম নতুন টায়ার আছে ডাম্পার আপুনি 10 চকা ন 10 চকা হয় লিলেনৰ হয় অশোক লিলেনৰ হয় আৰু 31 লাখ 31 লাখ এটো আস্কিং প্রাইস হয় নিগেশিয়েবল কৰাই দিম মই ফাইনান্সৰ সুবিধা আছে হয় দাম পেমেন্ট মোটামুটি 6-7 লাখ টকা দিলে মই দি দিম 6-7 লাখ টকা দিলে আপুনি অশোক লিলেনৰ ইমান ডাঙৰ মানে 10 চকা আপুনি ডাম্পাৰ লৈ যাব পাৰিব আৰু আস্কিং প্ৰাইসটো হৈছে 31 লাখ আৰু 6-7 লাখ 6-7 লাখ ডাউন পেমেন্ট দিলে 6-7 লাখৰ ডাউন পেমেন্ট দিলে আপুনি এখন গাড়ী ওলাই লৈ যাব পাৰিব হয় এখন দেখা আনফালে আছে 19-20 এখন লিলেনৰ ডাম্পাৰ হয় 6 চকা হয় 2022 ৰ গাড়ী হয় হয় এখনৰ প্ৰাইসটো আছে আপোনাৰ 18,50,000 টকা 18,50,000 টকা পাই যাব এখন 6 চকা হয় হয় আপুনি 18,50,000 টকাত পাব আৰু এখন আপুনি ফাইনান্স দিব ফাইনান্স কৰাই দিম কিমান দিব লাগিব ডাউন পেমেন্ট মোটামুটি 3 লাখ টকা 3.5 লাখ দিলে হৈ যাব 3 লাখ 3.5 লাখ টকা দিলে আপুনি এখন 6 চকাৰ অশোক লিলেন লৈ যাব পাৰিব হয় আৰু এখন আছে এখন হয় এখন আছে 2022 ৰ হয় লিলেন হয় 19-20 ডাম্পাৰ হয় হয় এখনৰ প্ৰাইসটো আছে আপোনাৰ 19,50,000 টকা 19,50,000 টকা এখনো সেম হয় হয় সেম হয় 1950 এখন 1950 ন হয় 2022 ৰ গাড়ী হয় 1950 আৰু ফাইনান্স হ'ব ফাইনান্স কৰাই দিম ৰিফাইনান্স হৈ যাব ডাউন পেমেন্ট আপোনাৰ 4 লাখ টকা দিলে মই দি দিম 4 লাখ টকা দিলে ন 4 লাখ টকা দিলে আপুনি এখন লৈ যাব পাৰিব 6 চকা ন 6 চকা ডাম্পাৰ 19-20 মডেল হয় 19-20 মডেল হয় আৰু আপুনি 4 লাখ টকা কৈছে নেকি হয় 4 লাখ টকা দিলে 4 লাখ টকা দিলে আপুনি এখন লৈ যাব পাৰিব অশোক লিলেনৰ ডাম্পাৰ আৰু আছে হয় এখানে আছে আৰু আনফালে 16 চকা হয় টাটা 16 চকা গাড়ী অলপ জায়গা অলপ কম আছে আমি দেখাও ভালকে দেখাও পাৰা নাই কিন্তু ডাঙৰ গাড়ী উলাই আছো হয় কিমান চকা 16 চকা গাড়ী হয় 16 টাটা 16 চকা গাড়ী হয় এখন আছে 2020 ৰ গাড়ী এখন আজকাল প্রাইস আছে 30 লাখ বহুতে ডাঙৰ গাড়ী বিচাৰে কেৱল ডাঙৰ গাড়ী আজি ভিডিওত আছে আপোনাৰ কাৰণে এটা আপোনাৰ 5-6 লাখ টকা দিলে মই 5-6 লাখ টকা মানে 5-6 লাখ টকা দিলে আপুনি ৰিফাইন্স পাই এখন গাড়ী লৈ যাব পাৰিব হয় এখানে টাটা 16 এলপি টাগ হয় এখানে দীঘলৰ আছে 22 ফুট হয় হয় এর পাশে আছে 12 টন 2023 ৰ গাড়ী হয় এখানে প্ৰাইসটো আছে 17,50,000 টকা 17,50,000 টকা টাটাৰ হয় 16 দেখা পাইছে 16 আৰু গাড়ীখনৰ কালাৰ জেনুইন গোটা জেনুইন মানে গোটে গাড়ী জেনুইন আছে আপোনাৰ বহুতৰ লাগে ডাঙৰ গাড়ী এইখন আছে কিমান কৈছে আস্কিং টকা
17,50,000 টকা এখন আপোনাৰ আস্কিং আছে আৰু গাড়ী দেখা পাইছে গাড়ী ধুনীয়া বডি হৈ আছে আৰু টায়াৰো ভাল হৈ আছে যদি কিবা টায়াৰৰ প্ৰবলেম আছে দাদা আগতীয়াকৈ মানে আপোনাক এতিয়া গাড়ী আপোনাক চাব আপুনি গাড়ী ল'ম বুলি ভাবিব তেতিয়া আপোনাক গাড়ী টায়াৰ চাই মেলি চেঞ্জো কৰি দিয়া হ'ব হৈ যাব গতিকে এখন ফাইনান্সত দিব লাগিব কিমান হয় ফাইনান্সত এখন আপোনাৰ 3 লাখ টকা দিলে হ'ব 3 লাখ টকা 3 লাখ টকা দিলে আপুনি এখন ফাইনান্সত ওলাই লৈ যাব মাত্ৰ এখন আছে আৰু আনফালে আছে এখন লিলেনৰ হয় 18-15 ইকো মেড হয় এখন স্লিপাৰ কেবিন আছে এটোৰ পাসিং আছে 12.5 টন আৰু দীঘলৰ আছে 22 ফুট 22 ফুট দীঘল হয় আৰু ডাবল কেবিন হয় স্লিপাৰ কেবিন আছে ন স্লিপাৰ কেবিন হয় অশোক লেল্যান্ড এখন কিমান ইয়াৰটো আছে 2022 ৰ হয় প্ৰাইসটো আছে 17 লাখ টকা 17 লাখ টকা 2022 ৰ হয় এখন আপুনি আৰু প্ৰাইসটো আছে 17 লাখ টকা আৰু অন টেবলত নেগোশিয়েবল কৰিব আৰু ফাইনান্সত আপোনাৰ 3 লাখ টকা দিলে 3 লাখ টকা দিলে আপুনি ফাইনান্সত এখন অশোক লেল্যান্ড লৈ যাব পাৰে হয় আৰু এখন আছে এখন কি হয় এখন আছে আপোনাৰ 19-15 1950 হয় 1915 হয় ইকোমেড প্লাস হয় এখন আছে 2023 ৰ গাড়ী হয় এখনো দি আছে আপোনাক 16,50,000 টকা 16,50,000 ন হয় 16,50,000 এখন আপোনাৰ 16,50,000 দি আছে 20 ফুট লম্বা আছে হয় গাড়ী ধুনীয়া কণ্ডিচনৰ গাড়ী অশোক লেল্যান্ডৰ গাড়ী বহুতৰ লাগে এনে ধৰণৰ গাড়ী বহুতে বিচাৰে ভিডিঅ'ত তো আজি আছে ভিডিঅ'ত আপোনাৰ কাৰণ ডাঙৰ গাড়ী বহু কেইখন দেখাই আছো পছন্দ হোৱাৰ লগে লগে স্ক্ৰিনত নাম্বাৰ আছে কল কৰিব পাৰে এখন ফাইনান্সত 5 লাখ মান দিলে হ'ব আৰু কম দিব লাগিব এখন নাই এটো 3 লাখ আঢ়ৈ ভাল কাস্টমাৰ হলে 2.5 লাখ দিলে হ'ব মানে 2.5 লাখ টকা দিলেও আপুনি এখন ওলাই লৈ যাব পাৰিব হয় অশোক লেল্যান্ডৰ ইকোমেড ন ইকোমেড স্টাৰ হয় হয় আৰু আনফালে এখন আছে 4 চকাৰ আছে 710 4 টন পাসিংৰ আছে 14 ফুট দীঘলত আছে হয় 710 টাটাৰ হয় 2024 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 12,50,000 টকা টাটা 710 12,50,000 টকা আৰু অন টেবলত নেগোশিয়েবল হ'ব হয় কৰাই দিম 24 ৰ গাড়ী হয় এখন হয় 710 4 টন পাসিংৰ 4 চকাত 24 ৰ গাড়ী হয় আপোনাক 710 গাড়ী আৰু আপোনাক কিমানত দিব বুলি কৈছে 12,50,000 পাই যাব 12,50,000 পাই যাব আৰু ফাইনান্সতো আপুনি ফাইনান্সত আপোনাৰ 2.5 লাখ টকা 2 লাখ টকা দিলে মই কৰাই দিম 2.5 লাখ টকা দিলে আপুনি টাটাৰ ইমান ডাঙৰ গাড়ী লৈ যাব পাৰিব ফাইনান্স কৰি হা টাটাৰ 710 পাই যাব হয় এখন 12,50,000 ন 12,50,000 আস্কিং প্ৰাইস 12,50,000 টকা আৰু এখন আছে মেক্সিটাক 5 গিয়াৰ সুপ্ৰ মেক্সিটাক প্ৰফিট এটো 5 গিয়াৰ হয় এটো আপোনাৰ 2022 ৰ গাড়ী এখন দি আছে আপোনাৰ 3,90,000 আনফালে এখন ইন্টা V30 2023 ৰ হয় এখনৰ প্ৰাইসটো আছে 5,60,000 5,60,000 টায়াৰ ভাল হৈ আছে বেক সাইডৰ টায়াৰ নতুন লগোৱা আছে আৰু আগফালৰ টায়াৰো ভাল হৈ আছে টায়াৰ খলাবলগীয়া হোৱা নাই বেক সাইড টায়াৰ দেখা পাইছে নতুনে টায়াৰ হৈ আছে গাড়ী একদম জেনুইন গাড়ী একে জেনুইন পেইন্টত আছে হয় এখন কিমান দিব লাগিব এটো ডাউন পেমেন্ট 1,80,000 টকা দিলে 1,80,000 12,50,000 টকাত আপুনি এখন আইচাৰ লৈ যাব পাৰিব 2022 ৰ গাড়ী হয় আৰু ফাইনান্সত আপোনাৰ 2.5 লাখ টকা দি দিব 2.5 লাখ টকা মানে 2.5 লাখ টকা যদি আপোনাৰ আছে আৰু আপোনাক আইচাৰৰ নিচিনা গাড়ী লাগে ডাঙৰ গাড়ী 4 চকা এখন লৈ যাব পাৰিব মাত্ৰ 2.5 লাখ টকা দিলে ফাইনান্সত আনফালে এখন 407 আছে 2018 হয় 407 BS4 ইঞ্জিনত এটো 6 চকা এটো দি আছে আপোনাৰ 7,80,000 টকা 7,80,000 টকা 7,80,000 টকা পাইছে এখন গাড়ী 7,80,000 টকা এখন আপুনি লৈ যাব পাৰিব হয় ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত আপোনাৰ 2 লাখ টকা দি দিব 2 লাখ টকা দিলে হ'ব ন টাটাৰ এখন 407 6 চকাৰ আছে BS4 ইঞ্জিন BS4 হয় 6 চকাত আছে টাটাৰ 407 2.5 লাখ টকা দিলে আপুনি ফাইনান্সত লৈ যাব পাৰিব আৰু এখন যদি লাগে 4 চকাৰ হৈছো হয় এটো কিন্তু 16 মডেল হয় BS3 ইঞ্জিন BS3 ইঞ্জিনত 4 চকাত এটো 2016 গাড়ী এখন দাম দি আছো আপোনাৰ 3,50,000 3,50,000 টকা দি আছে এখন ফাইনান্স নহব কেছত ল'ব লাগিব কিমান কৈছে 3,50,000 টকা দি আপুনি কেছত ল'ব লাগিব হয় এখন আছে আৰু এখন ইউডা 4x4 হয় 2023 হয় ইউডা 4x4 এখন আছে এখন দি আছো 7,60,000 কিমান 7,60,000 7,60,000 মানে 7,60,000 টকা দি আছো এখন ইউডা 2023 হয় 4x4 এখন আপোনাৰ ফাইনান্স দিলে আপোনাৰ 2.5 লাখ টকা দিলে হ'ব 2.5 লাখ টকা দিলে হ'ব ন 2.5 লাখ টকা দিলে আপুনি ইয়োধা 4x4 লৈ যাব পাৰিব ডাউন পেমেন্ট দি পেলাই আৰু যদি কেছ ল'ব লাগে কিমান কৈছে কেছত ল'ব লাগিলে মানে এইটো কেছ বুলি কথা নাই এৰ প্ৰাইসটো আছে 7,60,000 760 ন হয় আৰু ডাউন পেমেন্ট এইখন দেখাব এইখন হয় এইখন আছে আপোনাৰ এসি গল হয় পেট্ৰল ভাৰ্চনৰ গাড়ীখন 2022 গাড়ী এখন দি আছো 2,90,000 টকা এখন আপোনাক 2,90,000 টকা দিব হয় আৰু গাড়ী দেখা পাইছে কন্ডিশন ভিতৰৰ কন্ডিশন দেখা সিট দেখা পাইছে 2,90,000 টকা দিও ভিতৰৰ কন্ডিশন পেট্ৰল ভাৰ্চনৰ
এখন আছে বলেৰো পিকআপ হয় এখন আছে 1.7 এক্সট্ৰা লং হয় এখন 2022 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 7,60,000 টকা 7,60,000 টকা হয় আৰু হেৰি ডিপিটো কিমান দিব লাগিব ডিপিটো এখন 2.5 লাখ টকা দিলে হৈ যাব 2.5 লাখ টকা দিলে হ'ব আৰু আছে এখন আৰু এখন আছে 2022 ৰ 15 বড় 20 ফুট লম্বা আছে হয় এখনৰ প্ৰাইসটো আছে 12 লাখ টকা এখনৰ প্ৰাইসো 12 লাখ টকা আৰু ফাইনান্সত আপোনাৰ 3 লাখ টকা দিলে পাই যাব 3 লাখ টকা দিলে আপুনি এখন টাটা লৈ যাব পাৰিব 1512 15 বড় এলপি আৰু এখন আছে 15 বড় 22 ফুট লম্বা 2021 ৰ গাড়ী হয় এখনৰ দামটো আছে 12,50,000 টকা এখনৰো সেমে হয় 1512 12,50,000 টকা 15 বড় 12,50,000 টকা আৰু ফাইনান্সত 3 লাখ টকা 3 লাখ টকা মান দিলে হ'ব 3 লাখ টকা মান দিলে এখন লৈ যাব পাৰিব আৰু এখন আছে আনফালে এখন 1916 ৰ গাড়ী এখনটো একদম ধুনীয়া গাড়ী এখন আছে 1916 টাটাৰ এখনৰ প্ৰাইসটো আছে 19,80,000 টকা 19,80,000 টকা আৰু ডাউন পেমেন্ট আপোনাৰ 3 লাখ to 4 লাখ টকা দিলে পাই যাব 3-4 লাখ টকা ন হয় 3-4 লাখ টকা দিলে আপুনি টাটাৰ 1916 মানে 1916 লৈ যাব পাৰিব অনলি কিমান দিব লাগিব এটো দামটো ডিপি আৰু 3.5 to 4 লাখ 3.5 to 4 লাখ টকা দিলে আৰু আজকে পাইছে 19,80,000 19,80,000 টকা এখনৰ দাম আছে এখন দেখাই দিব হয় জানা লাগে খতম কৰি দিও হেক কৰিম আৰু আপুনি ৰখিব তো দেখা পাইছে আপুনি এইফালৰ পৰা একদম শেষলৈকে বহুত ষ্টক আছে দাদা কোৱা মতে আৰু বহুত ষ্টক আছে কিন্তু সময় ভিডিও বহুত লং হৈছে যেটো আপুনি বেছি লং ভিডিও হলাই বহুতে বেয়া পায় ভিডিও বহুত লং হৈ গৈছে বহুত বেছি ষ্টক আছে যি গাড়ী লাগে কমাৰ্শিয়াল গাড়ী যিকোনো গাড়ী পাব হয় যিকোনো কমাৰ্শিয়াল গাড়ী ইয়াত পাই যাব সৰুৰ পৰা দেখা পাইছো সৰুৰ পৰা মিডিয়াম ৰেঞ্জৰ পৰা আপুনি ডাঙৰ গাড়ী লৈকে একদম ডাম্পাৰ 16 চকা লৈকে পাই যাব ইয়াত আপুনি তো আপুনি ডাঙৰ গাড়ী আপুনি ট্ৰাক আছে ডাঙৰ গাড়ী আছে বা সৰু গাড়ী যিটো লৈকে গাড়ী আছে মানে সৰুৰ পৰা ডাঙৰ গাড়ী আছে সকলো পাব সকলোবোৰ পাই যাব আমাৰ এসএস মটৰছ গুৱাহাটীৰ লখৰাত আছে আৰু এড্ৰেছটো পুনৰবাৰ দাদা খুদিছো একদম প্ৰপাৰ এড্ৰেছটো কি কৈছিলে আমাৰ হয় এখন এটো আমাৰ এড্ৰেছটো আছে গুৱাহাটীৰ লখৰা যেটো এনপিএস স্কুল আছে এনপিএস হল সমুখৰ যেটো গেট আছে না সেই গেটটোৱে হয় পৰে বেনাৰ লেখা আছে এসএস মটৰ হয় আপুনি গুগল মেপত মাৰিলে এসএস মটৰছ মাৰিলে গুৱাহাটীৰ এসএস মটৰছ লখৰা পাই যাব আহিলে আৰু ইয়াত গাড়ী ভাল গাড়ী আছে স্ক্ৰিনত নাম্বাৰ দিয়া আছে আমাৰ দাদাৰ নাম্বাৰ দিয়া আছে মোৰ নাম্বাৰ দিয়া আছে ফোন কৰি কিবা অসুবিধা হলে কিবা জানিব আছে ফোন কৰক গাড়ী পছন্দ হৈছে ফোন কৰক আৰু গুৱাহাটীলৈ আহি এখন গাড়ী ইয়াৰ পৰা ফাইনান্স কৰি অথবা আপুনি কেছত লৈ যাব পাৰে হয় ভাল গাড়ী দেখুৱাই গৈছো আৰু ভাল গাড়ী দেখুৱাইতো দায়িত্ব হৈছে মোৰ আৰু আপোনাৰ কাম হৈছে ভাল এখন গাড়ী পৰীক্ষা কৰি ডিলাৰৰ পৰা লৈ যাব হয় গাড়ী দিয়া আগতে ভালকে সাৰ্ভিসিং কৰি ভাল আপুনি গাড়ীখন চলাই মিলি চাই গাড়ী ইয়াৰ পৰা উলাই লৈ যাব পাৰে গতিকে আমাৰ ভিডিওৰ পৰা আহিলে এক্সট্ৰা ডিসকাউন্টটো কৰিবই কৈছে ভিডিওত আৰু আপুনি ভিডিও দেখাব যে আমাৰ এই ভিডিওটো চাই আহিছো আমাক কিবা ডিসকাউন্ট কৰি দিয়ক গতিকে আৰু যদি আমাৰ ভিডিওটো আপুনি ফেসবুকত চাই আছে ফেসবুক পেজটো ফলো কৰি আমাৰ এই ভিডিওটো যিমান পাৰে ইমান শেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিওটো পায় আৰু ভাল এখন গাড়ী কমাৰ্শিয়াল গাড়ী যদি বিচাৰিছে লৈ যাব পাৰে আৰু যদি ইউটিউবত চাই আছে আমাৰ এই ভিডিওটো আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে বেছি সময় পলম নকৰো আজি ভিডিওটো মই ইয়াতে সমাপ্ত কৰিছো নমস্কাৰ